নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বন্ধুসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ অল আপোনালোকে জানে যে CM ছাৰে কোৱা মতে ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত আপোনালোকৰ আত্মনিৰ্ভৰশীল আঁচনিৰ যিটো 2 লাখ টকা সেই 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকক দিয়া হ'ব তো বহুতে মোক কমেন্ট কৰিছে যে দাদা চেক দিবনে ক্যাশ দিব বা সিলেকশন প্ৰক্ৰিয়া কেনেদৰে হ'ব আমি কেনেকৈ গম পাম যে আমি সিলেকশন হৈছো নে হোৱা নাই সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত শেয়াৰ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যদিহে চেনেলটো নতুন ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি লগ আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো ফ্ৰেণ্ডছ সকল বলক আমি আৰম্ভ কৰোঁ তো বন্ধুসকল প্ৰথম কথাটো হ'ল যে যিসকলে 2025ত CMTPL 2.0 যুৱক যুৱতী ইন্টাৰভিউ হৈছে যিসকলে এপ্লাই কৰিছে হিয়তক টকা দিয়া হ'ব এই ফেব্ৰুৱাৰীৰ 6 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত তো টকাটো এতিয়া আপোনালোকক চেক প্ৰদান কৰা হ'ব কাৰণ এটো ক্যাশ নিদিয়ে 1 লাখ টকা ক্যাশ নিদিয়ে আপোনালোকক চেকহে দিব এটো ইয়াৰ আগৰ বছৰতো সেম ৭৫,০০০ টকাৰ চেক দিছিলে তাৰ পিছত ২৫,০০০ টকা একাউণ্টত থমাই দিছিলে তো এইবাৰো সেম এনেকুৱাই হ'ব যে আপোনালোকক চেক দিব 1 লাখ টকাৰ নিচিনা চেকে দিব আৰু নতুবা আপোনালোকৰ একাউণ্টত থমাই দিব ডাইৰেক্ট তো এই টকাটো লোৱাৰ বাবে আপোনালোকে গুৱাহাটী যাব নালাগে আপোনালোকে ডিস্ট্ৰিক্টে প্ৰগ্ৰাম হ'ব এই ডিস্ট্ৰিক্টতে আপোনালোকে লাভ কৰিব পাৰিব যেটো আত্মনিৰ্ভৰশীল আঁচনিৰ 2 লাখ টকা লোন আৰু এতিয়া আপোনালোকক কৈছো যে সিলেকশন প্ৰক্ৰিয়া কেনেদৰে হ'ব বহুতে কৈছে যে মই সিলেকশন হৈছো নে হোৱা নাই কেনেকৈ গম পাম তো চাওক সিলেকশন প্ৰক্ৰিয়া আপোনালোকে DIC অফিচতে আপোনালোকে যোগাযোগ কৰক DIC অফিচাৰ হতে আপোনালোকক কৈ দিব যে আপুনি সিলেকশন হৈছে নে হোৱা নাই কাৰণ ইয়াৰ আগৰ বছৰ কোনো মেৰিট লিষ্ট ওলোৱা নাই এই বছৰো সাগে সেমে হ'ব মেৰিট লিষ্ট এনেকুৱা টাইপৰ কোনো ৱেবসাইটত নিদিয়ে তো ৱেবসাইটত আপোনালোকে প্ৰতিদিন চেক কৰি থাকক CMTPL যেটো ৱেবসাইট হয় আত্মনিৰ্ভৰশীল আঁচনি যদি মানে CMTPL ৱেবসাইটত যদি PDF ফাইল দিয়ে মেৰিট লিষ্টটো যদি আপলোড কৰে তেন্তে আপোনালোকে গমে পাব যে আপোনালোকৰ কাৰ নাম আছে কাৰ নাম নাই আৰু যদি ৱেবসাইটত নিদিয়ে তেতিয়াহলে DIC অফিচত গৈ আপোনালোকে এবাৰ খবৰ লওক যে আপুনি সিলেকশন হৈছে নে হোৱা নাই সিলেকশন প্ৰক্ৰিয়া আগতে হৈ গৈছে 15-20 দিন মান আগতে হৈছে তো আপোনালোকে DIC অফিচত গৈ খবৰ এটা ল'ব পাৰে যে আপুনি সিলেকশন হৈছে নে হোৱা নাই কাৰণ আৰু বেছি দিন নাই আজি হৈছে 29 তাৰিখ 6 তাৰিখ আহিবলৈ আৰু বেছি সময় নাই 6-7 দিন 8 দিন মান পিছতে 6 তাৰিখ আহিব আৰু এই 6 তাৰিখতে ফেব্ৰুৱাৰী 6 তাৰিখতে আপোনালোকক চেকটো দিয়া হ'ব তো ফ্ৰেণ্ডছ সকল আপোনালোকৰ যেটো ডিস্ট্ৰিক্টত থাকে সেই ডিস্ট্ৰিক্টতে প্ৰগ্ৰাম কৰিব তো সকলো ডিস্ট্ৰিক্টতে সেই দিনাখন প্ৰগ্ৰাম হ'ব আৰু সেই দিনাখনে যিসকলে সিলেকশন হৈছে এই আত্মনিৰ্ভৰশীল আঁচনি 2 লাখৰ ভিতৰত 1 লাখ টকা ফাৰ্ষ্ট আপোনালোকে 1 লাখ টকা লাভ কৰিব পাৰিব যিসকলে সিলেকশন হৈছে তো এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব নেক্সট ইয়াৰ আকৌ আপোনালোকে 1 লাখ টকা লাভ কৰিব পাৰিব অৰ্থাৎ 2 লাখ টকা আপোনালোকে কমপ্লিট পাব এই 2 লাখ টকাৰ ভিতৰত 50% আপোনালোকে গভৰ্ণমেণ্টক ঘূৰাই দিব লাগিব অৰ্থাৎ 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব গভৰ্ণমেণ্টক আৰু 1 লাখ টকা সাবসিডি হয় দিব নালাগে তো বন্ধুসকল মানে বহুতে এই আত্মনিৰ্ভৰশীল আঁচনি এই বছৰ বহুতে এপ্লাই কৰিছে বহুত যুৱক যুৱতী এপ্লাই কৰিছে তাৰে ভিতৰত ৭৫,০০০ যুৱক যুৱতীক দিয়া হ'ব টকাখিনি তো ৭৫,০০০ যুৱক যুৱতী বুলি বহুত যুৱক যুৱতী তো এই বছৰ বহুতে সিলেকশন হ'ব মানে ধৰি লওক ৭৫,০০০ মানে আপোনালোকে জানে যে অল অসমৰ ভিতৰত ৭৫,০০০ সকলোকে 1 লাখ টকাকে দিয়া হ'ব তো এইটো এটা বৃহৎ আঁচনি অসমৰ ভিতৰত যিসকলে নিবনুৱাই চাকৰি বাকৰি কৰা মানে পোৱা নাই যিসকলে কি কৰিব সেইভাবে CM ছাৰে এই আঁচনিটো লৈ আহিছে যে আপোনালোকে যাতে কিবা এটা কৰি খাব পাৰে সেইভাবে এই আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকা দি আপোনালোকে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু যিসকলে CMTPL 1.0 যুৱক যুৱতী হয় ইহঁতে 20 ফেব্ৰুৱাৰী আগতে যি 1 লাখ টকাটো বাকি আছিলে সেই 1 লাখ টকাটো লাভ কৰিব পাৰিব এটো ডেট দিয়া নাই CM ছাৰে অকল এটো কৈছে যে 20 ফেব্ৰুৱাৰী আগতে এটো আলোচনা কৰি ডেটটো দিয়া হ'ব কাৰণ CMTPL 2.0 ক্যান্ডিডেটক তো দিবই 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু CMTPL 1.0 যিসকলে ইয়াৰ আগত অলৰেডি 1 লাখ টকা লাভ কৰিছে ইহঁতে 20 ফেব্ৰুৱাৰীৰ আগতে হিয়তক টকা দিয়া হ'ব মানে যেটো টকা বাকি আছিলে 1 লাখ টকা হিয়তক দিয়া হ'ব তো ফ্ৰেণ্ডছ সকল আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব